আক্রমণ রাশিয়ার ইউক্রেনের উপর ভয়ঙ্কর আক্রমণ অবশ্যই প্রতিহত করা হয়েছে 2022 চনৰ ফেব্ৰুৱাৰীৰ পাছত এইটোকে বৃহৎ আক্রমণ বুলি অভিহিত কৰিছে ইউক্ৰেনে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅত মই প্ৰাঞ্জল গোটেই খবৰ দিম কি খবৰ আহিছে এই মুহূৰ্তলৈকে গোটেইখিনি আপডেট আপোনালোকক দিম কাৰণ যুদ্ধ বুলি ক'লে এতিয়া ভয় লাগে যুদ্ধই কিমান কালৰূপ ধৰিব পাৰে হিয়া আমি দেখিছো শেহতীয়াকৈ ভাৰত পাকিস্তানৰ মাজৰ সেই যুদ্ধৰ বিভীষিকা বা আতংকময় পৰিৱেশ সমগ্ৰ ভাৰতবাসী অনুভৱ কৰিছে যুদ্ধই আতংক বিয়পাই জনসাধাৰণৰ মাজত আৰু সেই আতংক এবাৰ ইউক্ৰেন আৰু ৰাছিয়াত আকৌ দেখিবলৈ পোৱা গৈছে সন 2022 মাহ ফেব্ৰুৱাৰী আৰম্ভ হৈছিল ৰাছিয়াৰ ইউক্ৰেনৰ ওপৰত আক্ৰমণ 2022 পৰা 2025 পালেহি 3 বছৰ অতিক্ৰম কৰি গ'ল এই 3 বছৰৰ ভিতৰত সবাতোকৈ বৃহৎ আক্ৰমণটো ৰাছিয়াই কালি নিশা কৰিলে বুলি ইউক্ৰেনে দাবী কৰিছে কেবাখনো ড্ৰোন কেবাটাও মিসাইল কেবাখনো বিমানেৰে আক্ৰমণ কৰা হল ইউক্ৰেনৰ ওপৰত কিন্তু প্ৰতিহত কৰিছে ইউক্ৰেনে যেটো তথ্য আহিছে সেই তথ্যখিনি কৈ দিব বিচাৰিছো ক্ষমা কৰিব মই মোবাইল চাই কথাখিনি ক'ব লাগিব কাৰণ গোটেই তথ্যখিনি ইয়াত মই লিপিবদ্ধ কৰি লৈছো 40 ৰাছিয়ান জেটস হিট হল 40 খন ৰাছিয়ান জেট ইউক্ৰেনে বগৰাই দিলে বুলি কোৱা হৈছে 400 ড্ৰোন ইউক্ৰেনে বগৰাই দিলে বুলি কোৱা হৈছে এইবোৰ ৰাছিয়াৰ পৰা প্ৰেৰণ কৰিছিল ইউক্ৰেনক ধ্বংস কৰাৰ বাবে আৰু ইউক্ৰেনৰ তৰফৰ পৰা এখিনি কাউন্টাৰ এটেক কৰা হৈছে বুলি কোৱা হৈছে প্ৰতি আক্ৰমণ কৰা হৈছে বুলি কোৱা হৈছে আৰু এয়া সবাতোকৈ বৃহৎ ড্ৰোন এটেক বুলি ইউক্ৰেনে দাবী কৰিছে দেওবাৰে এই ঘটনা সংঘটিত হৈছিল আৰু এই সময়খিনিত অলপ আলোচনা প্ৰক্ৰিয়াটো আগবাঢ়িব বুলি সকলোৱে ভাবিছিল কাৰণ দ্বিতীয় বিশ্বযুদ্ধ বিজয় দিৱস 9 মেত ৰাছিয়াই উদযাপন কৰিছিল তাৰ বাবে 3 দিন যুদ্ধবিৰতি ঘোষণা কৰিছিল সেই 3 দিনীয়া যুদ্ধবিৰতিৰ পাছত বিশ্বই ভাবি লৈছিল কাৰণ ডোনাল্ড ট্ৰাম্পেও এই ক্ষেত্ৰত হস্তক্ষেপ কৰি আছে যে যুদ্ধ অন্ত পৰিব যুদ্ধ অন্ত পৰাটো বহুতে বিচাৰিছে আৰু হেয়া এটা ইংগিত হিচাপত আছিল যে যুদ্ধ হয়তো অন্ত পৰিবলৈ গৈ আছে কিন্তু তাৰ মাজতে হঠাৎ সেই শান্তি আলোচনাৰ আগে আগে পুনৰ এই ভয়ঙ্কৰ আক্ৰমণ মানে এই আক্ৰমণৰ জৰিয়তে ৰাছিয়াই বুজাই দিছে যে যুদ্ধ আমি অন্ত পৰিবলৈ নিদু ইউক্ৰেনেও হেতুকে বুজাবলৈ চেষ্টা কৰিছে নেকি যেহেতু ৰাছিয়া আৰু ইউক্ৰেনৰ মাজৰ এই যি ভয়ঙ্কৰ সংঘৰ্ষ সেই সংঘৰ্ষত 40 খন বিশেষ ৰাছিয়ান জেটক একেবাৰে ধ্বংসস্তূপত পৰিণত কৰা বুলি ইউক্ৰেনে দাবী কৰিছে আৰু লগতে দাবী কৰা হৈছে যে 472 ড্ৰোন ইউক্ৰেনে ধ্বংস কৰিছে ৰাছিয়াৰ 7টা মিসাইল যি ৰাছিয়াই প্ৰেৰণ কৰিছিল ইউক্ৰেনক ধ্বংস কৰিবলৈ সেই 7টা মিসাইলও আকাশমাৰ্গতেই ধ্বংসস্তূপত পৰিণত কৰি দিয়া বুলি দাবী কৰিছে ওভাৰনাইট ড্ৰোন এটেক বুলি কোৱা হৈছে গোটেই ৰাতি মানে যেনে ধৰণে ভাৰত আৰু পাকিস্তানৰ মাজত গোটেই ৰাতি ড্ৰোন আক্ৰমণ হৈ আছিল সেই ড্ৰোন আক্ৰমণৰ লেখিয়াকৈ এই ড্ৰোন আক্ৰমণও ইউক্ৰেনৰ ওপৰত ৰাছিয়াই কৰা বুলি দাবী কৰিছে ভাৰত আৰু পাকিস্তানৰ মাজত যি সংঘৰ্ষ আছিল সেই সংঘৰ্ষ কিমান ভয়ঙ্কৰ অপাৰেশন সিন্দুৰ কিমান শক্তিশালী ৰূপত ভাৰতে কৰিছিল হেয়া আমি দেখিবলৈ পাইছো শাহবাজ শৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে নিজে অকপতে স্বীকাৰ কৰি লৈছে যে ভাৰতে আমাৰ বহুকেইটা বিমানবন্দৰ ধ্বংস কৰিছে বা আন কেতবোৰ স্থানত বোমা পেলাইছে সন্ত্ৰাসবাদী বুলি পোনপটীয়াকৈ কোৱা নাই শাহবাজ শৰীফে কিন্তু ভাৰতীয় হিচাপে আমি কওঁ যে সেই সন্ত্ৰাসবাদী ঘাটিবোৰ আমি উৎখাত কৰিছো শাহবাজ শৰীফে সেই কথা মানিও লৈছে মানে ঠিক তেনে ধৰণৰ উৰে নিশা কেনে ধৰণৰ আক্ৰমণ হৈছিল ভাৰতে পাকিস্তানৰ ওপৰত কেনে ধৰণৰ আক্ৰমণ চলাইছিল হিয়া গোটেই বিশ্ববাসীয়ে দেখিলে আপোনালোকেও আমাৰ টিভিৰ মাধ্যমেৰে সেইখিনি দেখিছিল পাকিস্তানেও ড্ৰোন প্ৰেৰণ কৰিছিল সেই ড্ৰোনবোৰ কিন্তু আকাশমাৰ্গতে ভাৰতে ধ্বংস কৰিছিল ব্ৰহ্মোছ মিসাইল ভাৰতে নিক্ষেপ কৰিছিল বহুকেইটা পাকিস্তানী মিসাইল ভাৰতে আকাশমাৰ্গতে ধ্বংস কৰিছিল ঠিক অনুৰূপ ধৰণৰ এতিয়া ইউক্ৰেনে দাবী কৰিছে যে তেওঁলোকেও অনুৰূপ ধৰণে ৰাছিয়াৰ মিসাইল আকাশমাৰ্গতে ধ্বংস কৰিছে ড্ৰোন ধ্বংস কৰিছে আৰু ৰাছিয়ান জেট ধ্বংস কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে 472টা ড্ৰোন ধ্বংস কৰা বুলি দাবী কৰিছে 382 ড্ৰোন লগতে এইখিনি অৱশ্যে 472 ড্ৰোন লঞ্চ কৰিছিল বুলি কোৱা হৈছে ৰাছিয়াৰ তৰফৰ পৰা 472 ড্ৰোন প্ৰেৰণ কৰিছিল বুলি কোৱা হৈছে সেই 472 ড্ৰোনৰ ভিতৰত 382 ড্ৰোন ইউক্ৰেনে ধ্বংস কৰা বুলি দাবী কৰিছে 12 গৰাকীৰ মৃত্যু হোৱা বুলি খবৰি কৰা হৈছে ইতিমধ্যে যি ৰাছিয়াই মিসাইল এটেক কৰিছিল মিসাইল আক্ৰমণ
বাকী লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰা হৈছে আৰু ইয়াৰে ইউক্ৰেইনৰ সেনাবাহিনীৰ জোৱান জড়িত হৈ আছে এই ইউক্ৰেইনৰ সেনাবাহিনীৰ 12 গৰাকী জোৱান মৃত্যুমুখত পৰিছে আৰু 60 গৰাকীতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হোৱা বুলি কোৱা হৈছে কিন্তু ইউক্ৰেইনে ৰাছিয়ান এয়াৰবেছক টাৰ্গেট কৰি লোৱা বুলি দাবী কৰিছে যিখিনি আমাৰ হাতত তথ্য আহিছে সেই অনুসৰি 40 ৰাছিয়ান বম্বাৰ্ছ এণ্ড মিলিটাৰী এয়াৰক্ৰাফ্ট were hit in the operation launched by the Ukrainian Security Service ইয়া দাবী কৰা হৈছে তেওঁলোকৰ তৰফৰ পৰা লগতে আন কেতবোৰ দাবী সদৰি কৰা হৈছে ইতিমধ্যেই ৰাছিয়ান গভৰ্ণৰ্ছ কনফাৰ্ম ড্ৰোন এটেক যি ৰাছিয়ান গভৰ্ণৰে সেই কথা সদৰি কৰিছে বা মানি লৈছে যে ড্ৰোন এটেক হৈছিল আৰু এটা বৃহৎ ড্ৰোন এটেক যে হৈছিল সেই কথাটো মানি লোৱা বুলি সদৰি কৰা হৈছে যেহেতু শান্তি আলোচনা সোমবাৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা কাইলৈ সোমবাৰ আৰু কাইলৈৰ পৰা শান্তি আলোচনা অনুষ্ঠিত হোৱাৰ কথা কিন্তু শান্তি আলোচনা অনুষ্ঠিত হোৱাৰ পূৰ্বে এটো বৃহৎ আক্ৰমণ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ৰাছিয়াই বৃহৎ আক্ৰমণ চলালে ইউক্ৰেইনৰ ওপৰত কিন্তু ইউক্ৰেইনে হেয়া প্ৰতিহত কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে কিন্তু শান্তি আলোচনাৰ আগে আগে কিয় এই আক্ৰমণ কৰা হ'ল মানে শান্তি আলোচনা হ'বলৈ নিদিয়ে অশান্তিয়ে বিৰাজ কৰি থাকিবলৈ দিব নেকি তেওঁলোকে মানে অশান্তিৰ সৃষ্টি কৰি গৈ থাকিব শান্তি কোনো কাৰণতে আহিব নোৱাৰে তেনে ধৰণৰ এক পৰিবেশৰ সৃষ্টি কৰা হৈছে এটা ডাঙৰ খবৰ এইটোৱেই যে ভাৰতবৰ্ষ বা আন কেতবোৰ দেশে সদায় শান্তিৰ পক্ষত অৱস্থান কৰি আছে দেখিছে আপোনালোকে ভাৰতবৰ্ষই কেনে ধৰণে পাকিস্তানক উচিত শিক্ষা দি পুনৰ শান্তিৰ ৰাস্তাত ব্ৰতি হৈ গ'ল ভাৰতবৰ্ষৰ দৰে দেশ এই বিশ্বত হয়তো খুব কমেই আছে উচিত প্ৰত্যুত্তৰ দিলে শত্ৰুক তাৰ পাছত পুনৰ যাতে বিকাশৰ ৰাস্তাত আমি যাব পাৰো শান্তিপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰো হিয়া ভাৰতবৰ্ষই কৰিলে বাস্তৱ ক্ষেত্ৰত ভাৰতবৰ্ষই কৰি দেখুৱালে কিন্তু ৰাছিয়া এখন বৃহৎ দেশ যি ৰাছিয়া উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল এটা সময়ত সেই ৰাছিয়া বা সেই ইউক্ৰেইনে এই দেশবোৰে কিন্তু অশান্তিৰ সৃষ্টি কৰি থাকে তেওঁলোকে শান্তিৰ আগে পুনৰ সেই শান্তিৰ আলোচনাৰ আগে অশান্তিৰ বীজ ৰোপণ কৰি দিছে মানে শান্তি আলোচনা আগবাঢ়িব নোৱাৰিব সোমবাৰৰ পৰা শান্তি আলোচনাৰ এটা দুৱাৰ বা এখন দুৱাৰ মুকলি হৈছিল আৰম্ভ হোৱাৰ কথা আছিল শান্তি আলোচনা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কিন্তু তাৰ আগে এই সৰ্ববৃহৎ যি আক্ৰমণ সেই আক্ৰমণেৰে যেন দুইখন দেশে বুজাই দিছে যে শান্তি আলোচনা হ'বলৈ দিয়া নহ'ব অতি ভয়ংকৰ খবৰ আৰু এয়া সমগ্ৰ বিশ্বৰ বাবে চিন্তাজনক খবৰ কাৰণ আমি বিভিন্ন বিশেষজ্ঞৰ মত শুনি আছো তেওঁলোকে কৈ আছে যে এই যুদ্ধবোৰ ক্ৰমান্বয়ে বাঢ়িবহে বহু বিশেষজ্ঞই কৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ যি অৱস্থা সেই অৱস্থাৰ পাৰ্শ্বক্ৰিয়া আগন্তুক 2-3 বছৰৰ পাছত হ'ব পাৰে বুলি বিভিন্নজনে সদৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞই এই বুলিও কৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজত এই যি এই নিৰ্দিষ্ট সময়ৰ বাবে যি যুদ্ধ হ'ল পেহেলগামৰ আক্ৰমণ হ'ল এয়া মাত্ৰ এটা আৰম্ভণিহে থমকি ৰ'ব কিছুদিন শান্তিপূৰ্ণ পৰিৱেশ থাকিব এবছৰ 2 বছৰ 3 বছৰ মানৰ পাছত সেই পৰিস্থিতিয়ে আকৌ উকমুকাই উঠিব বা দপকৈ সেই ফিৰিঙতিৰ পৰা শান্তবদা হোৱাৰ ধৰণে সেই পৰিস্থিতি আকৌ সকলোকে গ্ৰাস কৰিব তেনেধৰণে বাকী বিশ্বৰ দেশবোৰ যিবোৰ দেশ এতিয়াও শান্ত হোৱা নাই সেই দেশবোৰেও চলাজুইত ঘিউ ঢলাৰ দৰে পৰিৱেশৰ সৃষ্টি কৰিব আৰু তাৰ পাছত পৰিস্থিতি বিষম হ'ব পাৰে এনেধৰণৰ বিভিন্ন কথা শুনিবলৈ পোৱা গৈ থাকে কিন্তু সময় থাকোতে যদি এওঁলোক এই ৰাছিয়া ইউক্ৰেইন বা আন যিবোৰ দেশ এতিয়াও যুদ্ধ কৰি আছে তেওঁলোক যদি শান্ত হৈ নাযায় পৰিস্থিতি তেনেকুৱাই হ'বলৈ গৈ আছে বা হোৱাৰ আশংকা আছে সেইটো এটা চিন্তাজনক কথা এইখিনি খবৰ আমি আপোনালোকৰ বাবে আগবঢ়ালো পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ